ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ দ্বিঘাত সমীকৰণৰ অনুৰণী 4.1ৰ কুৱেশ্যন কেইটা সলিউশন কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। সো 4.1ত কি কৈছে 4.1 কুৱেশ্যন নম্বৰ 1 কৈছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা। দ্বিঘাত সমীকৰণ হয় নে পৰীক্ষা কৰা। 1 নম্বৰ কৈছে চোৱা আমি শৰ্টকে কৰিম যেহেতু এটা এমসিকিউ আহিব গতিকে আমি সহজকে কৰিম x + 1 হোল স্কয়ার ইকুয়াল 2 * x - 3 এটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি কেনেকৈ বুজিম এটা লাইনতে আমি ম্যাচ কৰিম। সো এটো হৈছে a + b হোল স্কয়ার ফর্মুলা a² + 2ab + b² মানে 1 স্কয়ার আর এফালে হ'ব 2x - 2 3 = 6 এইখিনি নিশ্চয় বুজি পাইছে। এতিয়া সো x² + 2x + 1 ইকুয়াল 2x - 6 সো এইটো সমীকৰণত চোৱা x² এফালে আছে কিন্তু এফালে x² আছে না নাই মানে এই সমীকৰণত যদি আমি কি কৰো এই চোৱা এই 2x কেনসেল হৈ আছে মানে এইটো সমীকৰণত আমাৰ x² থাকিব। যদি কোনো সমীকৰণত x² থাকে তেতিয়া দ্বিঘাত সমীকৰণ হয়। গতিকে কি কম এইটো অৰ্থাৎ দ্বিঘাত সমীকৰণ হ'ব। দ্বিঘাত সমীকৰণ হ'ব। তাৰপিছত নাম্বাৰ 2 আছে x² - 2x ব্ৰেকেট ইকুয়াল -2 3 - x এনেকৈ আছে। সো এটো কি হ'ব x² - 2x আৰু ইয়াত ইনটু s ইনটু কৰা 2 3 = -6 আৰু 2x - -2x সো এইটো সমীকৰণত এইফালে x² আছে আৰু x² কত আছে না নাই মানে x² থাকিব আৰু নহয় x² কটাকটি নহয় মানে দ্বিঘাত সমীকৰণ হ'ব। তাৰপিছত নাম্বাৰ 3 নম্বৰ কুৱেশ্যন x - 2 হোল ইনটু x + 1 ইকুয়াল x - 1 x + 3 সো এইটো যদি আমি ইনটু কৰিম x স্কয়ার তাৰপিছত x * 1 x - 2 ইনটু কৰা -2x + -2 1 = 2 এইটো ইনটু কৰা x স্কয়ার প্লাস 3x - x - 3 সো x স্কয়ার গুছি যাব মানে এইটো x স্কয়ার প্লাসত এফালে আনিলে কি হ'ব মাইনাস হ'ব। গতিকে x স্কয়ার গুছি গ'ল মানে এইটো সমীকৰণত x স্কয়ার নাই গতিকে দ্বিঘাত সমীকৰণ নহয়। দ্বিঘাত সমীকৰণ নহয়। তাৰপিছত আমি চাও কি আছে কুৱেশ্যন নম্বৰ 4ত আছে x - 3 সেম এটো নিচিনা হোল ইনটু x + 1 x * x + 5 এনেকৈ আছে। এতিয়া সো এটো ইনটু কৰা x আৰু এটো ইনটু কৰা 2x² হ'ব পিছত হ'ব +x - 3 2 = 6x -3 1 - 3 এটো হ'ব x + 5 সো এফালে আছে দুটা x² আৰু এফালে আছে এটা x² অৰ্থাৎ দুটাৰ পৰা যদি আমি এটা মাইনাসও কৰি দিওঁ তথাপিও আমাৰ এটা x² থাকিব। যদি x² থাকিব এটো কি হ'ব দ্বিঘাত সমীকৰণ হ'ব। যেহেতু তোমালোকৰ পৰীক্ষাত এমসিকিউ আহিব গতিকে ম্যাথছখিনি গুটিখিনি কৰিব নালাগে খালি অপশন চাইটা দিয়া থাকিব সমীকৰণ হ'ব। ম্যাথছ হৈ গ'ল। তাৰপিছত নাম্বাৰ 5 5 নম্বৰ ম্যাথছত আছে 2x - 1 হোল ইনটু x - 3 তাৰপিছত আছে ইকুয়াল x + 5 হোল ইনটু x - 1 এটো চোৱা এটো ইনটু কৰা 2x² এটো ইনটু কৰা -6x - x + 3 x স্কয়ার -1 + 5x - 5 সো এফালে দুটা x² আছে আৰু এফালে এটা x² আছে গতিকে বাদ দিলেও এটা x² থাকিব দ্বিঘাত সমীকৰণ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 6 6
6 নম্বৰত আছে তোমালোকৰ x স্কয়াৰ প্লাছ 3x প্লাছ 1 ইকুৱেল x মাইনাছ 2 হোল স্কয়াৰ x স্কয়াৰ প্লাছ 3x এইখিনি ভাঙি দিছে ইকুৱেল a মাইনাছ b হোল স্কয়াৰ a স্কয়াৰ মাইনাছ 2ab 2 সূত্ৰ 2ab মানে 4x হৈ যাব প্লাছ b স্কয়াৰ মানে 4 হৈ যাব হল সো x স্কয়াৰ এটা ইফালে এটা গুচি গ'ল মানে x স্কয়াৰ নাই সমীকৰণটোত দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় তাৰ পিছত আছে নাম্বাৰ 7 নম্বৰত আছে x plus 2 whole cube equal 2x x square minus 1 এটা যদি আমি সূত্র ভাঙিম a plus b whole cube মানে কি হ'ব a cube plus 3 s square মানে x square b মানে 2 plus 3 ab square plus b cube equal এফালে হ'ব 2x এর লগ 3 বারা 2x cube minus 2x 1 অর্থাৎ 2x হবে সো এফালে আছে x cube এটা আর এফালে আছে দুটা x cube কাটি দিলেও x cube থাকিব মানে যদি কোনো সমীকৰণত x cube থাকি যায় এটো দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত হ'বলৈ হলে সদায় x স্কয়াৰ থাকিব লাগিব দ্বিঘাত সমীকৰণ নহয় কারণ নহয় সো হয় নহয় আমি এটো বুজি পাইছো এটা তোমালোকে 8 নাম্বাৰ কৰিবা আৰু পাৰিছানা নাই কমেন্ট বক্সত কমেন্ট কৰি জনাবা তাৰ পিছৰ অনুৰণি পাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা পিছৰ অনুৰণি নেক্সট ভিডিঅ'ত পাই যাবা